সনাতন ধৰ্মৰ এই দুজন হিন্দু ধৰ্মৰ এই দুজন ৰাজনীতিকক মই প্ৰত্যাহ্বান জনাইছোঁ যে এইটো কথা মিছা বুলি মই কোৱা কথাটো মিছা আসলতে দিলীপ শইকীয়াই এইকেইটা কথা পতা নাই বুলি মোৰ লগত দিলীপ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই মা কামাখ্যাৰ মন্দিৰলৈ আহক তেওঁলোকে মা কামাখ্যা মন্দিৰৰ সন্মুখত তেওঁলোকে খুব বিশ্বাস কৰে নহয় মইতো ক'লোৱে যে আদালতলৈ যাম মইতো ক'লো যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওচৰলৈ আজি আমি যাম কিন্তু একেটা সময়তে মই তেওঁলোকক সনাতন ধৰ্ম আৰু হিন্দু ধৰ্মত বিশ্বাস কৰা একদম ধৰ্মীয় গুৰুকেইজনৰ নিচিনা নহয় জানো তেওঁলোক গতিকে তেওঁলোকে নিশ্চয় মা কামাখ্যাক মিছা কথা নক'ব গতিকে মই প্ৰত্যাহ্বান জনাইছোঁ যে কালিলৈ বা পৰহিলৈ মই কাইলৈ অন্ততঃ গুৱাহাটীত আছোঁ গতিকে দিলীপ শইকীয়াই হওক বা অসমৰ মুখ্যমন্ত্ৰীয়ে হওক মোৰ লগত মা কামাখ্যাৰ মন্দিৰলৈ আহক ময়ো শপত খাম আৰু তেওঁলোকেও শপত খাব মই কথাটো শুনাটো হয় আৰু সঁচা কথা বুলি শপত খাম আৰু তেওঁলোকে অখিল গগৈৰ কথাটো মিছা এইটো কথা পতা নাই বুলি তেওঁলোকে শপত খায় অসমৰ ৰাইজৰ সন্মুখত সকলে এতিয়া কৈ আছে যে অখিল গগৈয়ে পাতল কথা কয় মুখ্যমন্ত্ৰীয়ে কৈছে যে অখিল গগৈয়ে এণ্টাৰটেইনমেণ্টহে দিয়ে তেওঁ চিৰিয়াছ কথা নকয় পীযুষ হাজৰিকাই কৈছে যে অখিল গগৈ কথা বদলি থাকে আৰু দিলীপ শইকীয়া ডাঙৰীয়ায়ো আমাৰ এই যিটো দাবী উত্থাপন কৰিছোঁ সেই দাবীটোৰ 5 পইচাও মূল্য নাই বুলি কৈছে সেইকাৰণে মই কালিও দাবী উত্থাপন কৰিছিলোঁ আজিও দাবী উত্থাপন কৰিছিলোঁ যে দিলীপ শইকীয়া ডাঙৰীয়াৰ সেই ভিডিঅ' কনফাৰেন্সখনৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো তেওঁলোকে ৰাজহুৱা কৰক কিন্তু সেই বিষয়টোত তেওঁলোকে সোমাব খোজা নাই আপোনালোকে নিশ্চয় লক্ষ্য কৰিছিলে যে আজি দিলীপ শইকীয়া ডাঙৰীয়াই সংবাদমেলত যেতিয়া সেই প্ৰশ্নবিলাকৰ উত্তৰ দি আছিলে তেওঁ সাংঘাতিক ধৰণে থটমট খাইছে তেওঁ মাজে মাজে ৰৈ গৈছে মই নিজে ভিডিঅ'টো ক্লোজলি চাইছোঁ তেওঁৰ বডি লেংগুৱেজত তেওঁ যে ধৰা পৰি গ'লো এই কথাটো উপলব্ধি কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁক ধমকি লগাইছে যে ইমান বেছি মানুহৰ সন্মুখত কৰা এটা ভিডিঅ' কনফাৰেন্সত কিয় এইবিলাক কথা ক'ব লাগে বুলি এতিয়া আমি যিটো বুজিলোঁ বিজেপিয়ে কথাটো লুকুৱাবলৈ যত্ন কৰিছে বিজেপিয়ে ভিডিঅ'টো ৰাজহুৱা কৰিবৰ কাৰণে আমি কৰা চেলেঞ্জ বা আমি কৰা মুকলি প্ৰত্যাহ্বানক তেওঁলোকে গ্ৰহণ কৰিব খোজা নাই তেওঁলোকে পলাবলৈ যত্ন কৰিছে তেওঁলোকে দৌৰি পলাবলৈ যত্ন কৰিছে আৰু যি অভিযোগ কৰিছোঁ সেই অভিযোগকাৰীৰ বদনাম আনিবৰ কাৰণে চেষ্টা কৰিছে তেওঁৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে ভাৱমূৰ্তি নষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে